ষ্টেট বেংক অফ ইণ্ডিয়াই নিজৰ ফিক্সড ডিপজিটত দিবলগীয়া ইণ্টাৰেষ্ট ৰেটত আকৌ এটা ডাঙৰ সালসলনি কৰিলে। লাষ্ট 2 মান্থছত এইটো দ্বিতীয়টো সালসলনি হয়। মানে এপ্ৰিলৰ ফাৰ্ষ্ট উইকতো ষ্টেট বেংক অফ ইণ্ডিয়াই নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেটত অলপ ৰিডাকশ্যন কৰিছিলে আৰু এতিয়া 12 মে 2020ৰ পিছতো ষ্টেট বেংক অফ ইণ্ডিয়াই নিজৰ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেটত বিৰাট ডাঙৰ এটা ৰিডাকশ্যন কৰি দিলে। আজি এই ভিডিঅ'ত মই আপোনালোকক কম, এতিয়া যদি আমি 12 মে 2020ৰ পিছত ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ এটা ফিক্সড ডিপজিট খোলোঁ, তেতিয়াহ'লে ডিফাৰেণ্ট 10 ইয়াৰ হিচাপে মোৰ কিমান ৰেট অফ ইণ্টাৰেষ্ট পাম মই ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ফিক্সড ডিপজিটৰ এগেইনষ্টত। আৰু মই এই ভিডিঅ'ত আপোনালোকক এয়াও দেখাম, যদি আমি 1 লাখ টকাৰ এটা ফিক্সড ডিপজিট খোলোঁ যদি নৰ্মেল চিটিজেন আৰু চিনিয়ৰ চিটিজেন হিচাপে, তেতিয়াহ'লে মোৰ 1 লাখ টকাত এতিয়া কিমান মেচুৰিটি ভেলু হ'ব একৰ্ডিং টু ডিফাৰেণ্ট 10 ইয়াৰ্ছ। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা হেকোত। বলো আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। এই চাৰ্টৰ থ্ৰু মই আপোনালোকক দেখাম, যদি আমি ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ এটা ফিক্সড ডিপজিট খোলোঁ 12 মে 2020ৰ পিছত যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট চেঞ্জ হৈ গ'ল, তেতিয়াহ'লে এজ এ জেনেৰেল চিটিজেন আমি কিমান ইণ্টাৰেষ্ট ৰেট পাম একৰ্ডিং টু ডিফাৰেণ্ট 10 ইয়াৰ্ছ। 10 ইয়াৰ দিয়া আছে, FD ৰেট বিফ'ৰ 12/5/2020 দিয়া আছে আৰু FD ৰেট আফটাৰ 12/5/2020 দিয়া আছে। 7 দিনৰ বা 45 দিনৰ ভিতৰত যদি খোলোঁ, তেতিয়াহ'লে আগতে আমি পাইছিলোঁ 3.50%, এতিয়া কিন্তু আমি পাম 3.30%। 46 ডেজ টু 179 ডেজ খোলোঁ, তেতিয়াহ'লে আগতে আমি ফিক্সড ডিপজিটত পাইছিলোঁ 12 মে 2020ৰ আগত 4.50%, কিন্তু এতিয়া পাম আমি 4.30%। 180 ডেজ টু 210 ডেজৰ ভিতৰত যদি খোলোঁ, আগতে আমি 5% পাইছিলোঁ, কিন্তু এতিয়া 12 মে 2020ৰ পিছত পাম 4.80%। 211 ডেজ টু লেছ দেন 1 ইয়াৰ, আগতে 5 আছিলে, এতিয়া 4.80% কৰি দিয়া গৈছে। 1 বছৰৰ পৰা 2 বছৰলৈকে যদি আমি খোলোঁ, তেতিয়াহ'লে আগতে আছিলে 5.70%, এতিয়া পাম আমি 5.50%। 2 বছৰৰ পৰা 3 বছৰৰ মাজত যদি খোলোঁ, 5.70 আছিলে আগতে, এতিয়া আছে 5.50%, মানে 0.20% ইয়াত ডিডাকশ্যন কৰি দিয়া গৈছে ইণ্টাৰেষ্ট ৰেটত। 3 বছৰৰ পৰা 5 বছৰলৈকে যদি খুলিছিলোঁ আগতে, তেতিয়া 5.70% পাইছিলোঁ, কিন্তু এতিয়া আমি পাম 5.70%, মানে ইয়াত একো সালসলনি কৰা হোৱা নাই। 5 বছৰৰ পৰা 10 বছৰলৈকে যদি খোলোঁ, আগতেও 5.70% আছিলে, এতিয়াও 5.70% আছে। আমি জানো 10 বছৰ চবচে মেক্সিমাম পিৰিয়ড হয় যিকোনো এটা ফিক্সড ডিপজিট খোলা, মানে 10 বছৰৰ ওপৰত আমি এটা ফিক্সড ডিপজিট খুলিব নোৱাৰোঁ ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ। এয়া আছিল জেনেৰেল চিটিজেনৰ ইণ্টাৰেষ্ট ৰেট 12 মে 2020ৰ পিছত। এতিয়া আমি চাই লওঁ চিনিয়ৰ চিটিজেনে কিমান পাব। চিনিয়ৰ চিটিজেনে 7 দিনৰ বা 45 দিনৰ ভিতৰত এতিয়া যদি ফিক্সড ডিপজিট এটা খোলে ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ, তেতিয়া এতিয়া পাব 3.80%, আগতে আছিলে 4%। 46 ডেজ টু 179 ডেজ, এতিয়া পাব 4.80%, আগতে আছিলে 5%। 180 ডেজ টু 210 ডেজৰ ভিতৰত যদি খোলে, এতিয়া পাব 5.30%, আগতে আছিলে 5.50%। 211 দিনৰ পৰা 1 বছৰৰ ভিতৰত যদি খোলে, আগতে আছিলে 6.20%, এতিয়া কিন্তু পাব 6%। 1 বছৰৰ পৰা 2 বছৰৰ ভিতৰত যদি খোলে, আগতে আছিলে ৰেট অফ ইণ্টাৰেষ্ট 6.20%, এতিয়া পাব 6%। 2 বছৰৰ পৰা 3 বছৰৰ মাজত যদি খোলে, আগতে ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ৰেট আছিলে 6.20% ষ্টেট বেংক অফ ইণ্ডিয়াত, কিন্তু এতিয়া যদি চিনিয়ৰ চিটিজেন এজনে 2 বছৰৰ পৰা 3 বছৰৰ মাজত খোলে, তেতিয়া পাব 6%, মানে 0.20% ইয়াত ৰিডাকশ্যন কৰি দিয়া গৈছে। 3 বছৰৰ পৰা 5 বছৰৰ ভিতৰত আগতে আছিলে 6.20%, ইয়াত একো চেঞ্জ কৰা হোৱা নাই, 6.20% পাব। এতিয়াও যদি এজন চিনিয়ৰ চিটিজেনে নিজৰ ফিক্সড ডিপজিট খোলে ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ 3 বছৰৰ পৰা 5 বছৰৰ মাজত, আৰু যদি 5 বছৰৰ পৰা 10 বছৰৰ মাজত খোলে, তেতিয়াহ'লে 6.20% আগতেও আছিলে আৰু এতিয়া পাব কিন্তু 6.50%। কিন্তু 6.50% পোৱাত এটা কেছ আছে। ইয়াত তলত চাব লিখা আছে SBCL SBI WeCare ডিপজিট ইজ এভেইলেবল ফৰ ডিপজিট উইথ 10 years 5 years and above, and this scheme will be available for a limited time, that is up to 30 September 2020। মানে এই যে 6.50% ৰেট অফ ইণ্টাৰেষ্ট দিয়া গৈছে চিনিয়ৰ চিটিজেনক 5 বছৰৰ পৰা 10 বছৰ 10 ইয়াৰৰ, এই ইণ্টাৰেষ্ট ৰেট অনলি এণ্ড অনলি 30 ছেপ্টেম্বৰ 2020 লৈকেহে দিয়া যাব। আৰু এইটো দিয়া গৈছে স্পেচিয়েল এটা SBI WeCare ডিপজিট হিচাপে। তেতিয়াহ'লে যদি আপোনাৰ এটা লং টাৰ্ম ফিক্সড ডিপজিট খুলিব আছে আৰু আপোনাৰ বয়স 60 ইয়াৰ্ছৰ ওপৰ হৈ গৈছে, আপুনি যায় ষ্টেট বেংক অফ ইণ্ডিয়াত 5 বছৰৰ পৰা 10 বছৰৰ মাজত এটা ফিক্সড ডিপজিট খুলিব পাৰে, কাৰণ ইয়াত ৰেট অফ ইণ্টাৰেষ্ট অলপ বেছি দিয়া গৈছে।
এয়া আছিল সিনিয়ৰ সিটিজেন আৰু জেনেৰেল সিটিজেনৰ ইন্টাৰেষ্ট ৰেট এতিয়া আমি চাম যদি আমি 1 লাখ টকাৰ ফিক্সড ডিপোজিট খুলো ষ্টেট বেংক অফ ইণ্ডিয়াত 12 মে 2020 পিছত নতুন ৰেট অফ ইন্টাৰেষ্ট তেতিয়া আমাৰ মেচুৰিটি এমাউণ্ট কিমান হ'ব ইয়াত চাই লও 7 days to 45 days যদি 1 লাখ টকা আমি খুলো তেতিয়া এতিয়া পাম আমি 1,0407 rupees 3.3% জেনারেল সিটিজেন সিনিয়র সিটিজেন হলে 1,468 টাকা মানে 3.80% 46 days to 179 days 1 লাখত পাম 1,02,120 rupees আৰু যদি সিনিয়র সিটিজেন হয় 1,02,368 rupees কিনাৰত মই ব্ৰেকেটত দি দিছো ইন্টাৰেষ্ট ৰেট 180 days to 210 days ভিতৰত যদি খুলো তো 1 লাখত পাম 1,02,783 rupees আৰু সিনিয়র সিটিজেন যদি হয় তেতিয়া হলে পাম 1,03,076 rupees 211 days to less than 1 year যদি খুলো তেতিয়া হলে 1 লাখত পাম 1,04,873 rupees আৰু যদি আমি সিনিয়র সিটিজেন হও তেতিয়া 5.30% ৰেট অফ ইন্টাৰেষ্ট হিচাপে পাম 1,05,391 rupees আৰু যদি 1 বছৰৰ পৰা 2 বছৰৰ মাজত খুলো 1,11,527 টকা পাম আৰু যদি সিনিয়র সিটিজেন হয় 1,12,631 টকা পাম 2 বছৰৰ পৰা 3 বছৰৰ মাজত যদি খুলো তেতিয়া হলে 1 লাখত আমি ইন্টাৰেষ্ট ৰেট পাম 1,17,789 rupees 5.5% ইন্টাৰেষ্ট ৰেট দিয়া গৈছে আৰু যদি সিনিয়র সিটিজেন হয় তেতিয়া হলে আমি পাম 1,19,542 rupees 6% ৰেট অফ ইন্টাৰেষ্ট হিচাপে 3 বছৰৰ পৰা 5 বছৰৰ মাজত 1 লাখত পাম 1,32,668 টকা মানে 5.7% ৰেট অফ ইন্টাৰেষ্ট আৰু যদি সিনিয়র সিটিজেন হয় তো 1,35,996 rupees 6.20% ইন্টাৰেষ্ট ৰেট হয় আৰু 5 বছৰৰ পৰা 10 বছৰ মানে ম্যাক্সিমাম টেনিয়ৰ যদি খুলো তেতিয়া হলে আমি 1 লাখত পাম 1,76,116 rupees ফৰ জেনারেল সিটিজেন 5.7% ৰেট অফ ইন্টাৰেষ্ট আছে আৰু যদি আমি সিনিয়র সিটিজেন হয় তেতিয়া হলে আমি পাম 1,90,556 rupees 6.50% মানে যদি 10 বছৰৰ এটা ফিক্সড ডিপোজিট আমি খুলো তেতিয়া হলে আমাৰ পইচা ডবল নহয় কারেন্ট ৰেট অফ ইন্টাৰেষ্টত ষ্টেট বেংক অফ ইণ্ডিয়া যদি আমি জেনারেল সিটিজেন হওক তেতিয়াও নাপাওঁ আৰু যদি সিনিয়র সিটিজেন যত ইন্টাৰেষ্ট ৰেট বেছি আছে তেতিয়াও কিন্তু ম্যাক্সিমাম আমি 90,556 rupees ম্যাক্সিমাম ইন্টাৰেষ্ট ৰেট পাম 10 বছৰ টেনিয়ৰত তো এয়া আছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফিক্সড ডিপোজিটত দিবলগীয়া নতুন ইন্টাৰেষ্ট ৰেট আশা কৰিছোঁ মোৰ ভিডিঅ' চাই আপোনালোকে নতুন কিবা শিকিবলৈ পালে আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় বলক লগ পাম নিজৰ নেক্সট ভিডিঅ' তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ